বাধা ও শশী মাথায় লোয়া মালা ও মন আজি খুদা হব কংসৰ নগৰ কালকেতু যুবরাজ, আজি অতি আনন্দৰ দিন। হয় যুবরাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভনীবোৰ দৈয়কীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে। অতি সুখী মই বহুদেৱৰ হাতত ভনীটিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত। হয় যুবরাজ, দৈৱকীৰ বাবে বসুদেৱে উপযুক্ত বৰ, আৰু সেইবাবে আজি ময়ো লভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। যুবরাজ, আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজ কন্যাক এজন অচিনাকি লোকৰ হাততে কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবরাজ, এয়াই যে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ। কিন্তু কালকেতু যুবরাজ, মনেৰে নামানে বুজনি দৈয়কী ভনীটি মোৰ অতি আদৰৰ পঠিয়াই তাইক দূৰ দূৰলৈ কিদৰে থাকো এই নগ্ন কাৰেগত। যুবরাজ, গুণী জ্ঞানী বিবেকী আপুনি নিজেই যদি আজি হয় হুকাতুৰ, দৈৱকীক কোনে বাৰু যাচি বহান্ত না। সঁচা কালকেতু বুজিও নুবুজে মোৰ অবুজ পৰাণে দৈয়কী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈয়কী যে মোৰ অতুল সম্পত্তি। এই দৈয়কীক বিদায় দি সুস্থ জ্ঞানে কিদৰে থাকো এই ধৰাতি জীয়াই। যুবরাজ, দুৰ্বল নহব আপুনি, পাহৰি নাযাব, পাহৰি নাযাব সেই অতীতৰ কথা। শুনা শুনা কালকেতু, যুবরাজ, শেষ হলে দৈয়কীৰ বিবাহ কাৰ্য অভক্ষণে চাপিছে ওচৰে যোৱা কালকেতু। যুবরাজ,
সাজু কৰা ৰথ মোৰে সিংহ দুৱাৰতে আজি মই নিজেই ৰথৰে বাঘ জৰি ধৰি লৈ যাম বৰ কন্যাকতি আনন্দ মনেৰে হিৰো ধৈৰ্য অনেক যুৱৰাজ রোজাই কান্দে রানী কান্দে কান্দে নরনারী কান্দে নরনারী বিদায় পর দাদাই কান্দে ও সপি ও সপি যুবরাজ বহুদেব আহা আহা বহুদেব যুবরাজ দাদা আহ দাদা কি নুটুকিবি চকুলো আই চকুলো টুকি তই মোক কি নিদিবি বেদাৰ ক্ষমা করা দাদা ভগ্নিক তোমার অতি অভাগিনী মন নুবুঝিল ভাতৃ পূজার প্রকৃত স্বরূপ দাদা এই জয় কি কিয় কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা দি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তোৰ তাক কোনোফালে মই পাহৰিব নোৱাৰো কি ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা হ'ব হ'ব আই নাকান্দিবি শুভ লগ্ন কৰি যাই পাৰ হৈ আহ আহ দুয়োটি বহুদে যুবরাজ আজি এই শুভ মুহূৰ্ততে মোৰ এই আজলি ভনীটিকে তোমাৰ হাতত মই কৰিলো অৰ্পণে সৰলা অজলা তাই অবুধ বালিকা
পদে পদে হ'ব পাৰে তাই শত দুখে শত অপৰাধে ক্ষমাই ভূষণে জানি অৰ্ধাংগিনী ভাবি ক্ষমা কৰি দিবা তাই শত দুখে শত অপৰাধে কিন্তু মনতে ৰাখিবা বকুলে তোমাৰ অপত্য স্নেহৰ পৰা মোৰে আজলি ফণিটি যেনে কেতিয়াও নহয় বঞ্চিত যুৱৰাজ তোমাৰ আদেশৰ কদাপিতো মই নকৰো লংঘন আদেশ যুৱৰাজ আদেশ নহয় বকুলে যুৱৰাজ এয়া মাথো মোৰ অনুৰোধ তোমাৰ আগতে ফণিটি দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতিয়ে তিৰোতাৰ জীৱনৰ ধন তেওঁকে দেৱতাৰে দৰে জ্ঞানে কৰিবি সদায় পালিবি আদেশ সদা শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা বিদায়ৰ বেলা তজু উপদেশ যেন হিৰুগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত দাদা আশীৰ্বাদ কিনো দিবাই বিধায় খনতে অন্তৰে মোৰে জহিছে সগনে তথাপিতো হিয়াও জানিবই দিছো আশীৰ্বাদ তহঁতৰ যুগ্ম জীৱনত হৰ গৌৰী হওক বসতি দাদা ব'লা বসুদে যুৱৰাজ আজি মই নিজেই ৰথৰে বাঘ জৰি ধৰি লৈ যাম তোমালোকে দুয়োটিকে যদুপুৰলৈ পুৰণাৰীগণ মাংগলিক কুৰুলিত ধ্বনিৰে বসুদেৱ জয়তীক জনোৱা বিদায় সম্ভাষণ দাদা ব'লা বসুদেৱ কোনে কৰে অৰ্থশস্য অন্য গগনত সাৱধান সাৱধানী কংস মোকে উদ্দেশ্যে অৰ্থশস্য উঠলি উঠিছা আজি অন্য গগনত খুদ হেরাও মরিক কঙ্খ সেই তৈলকের ব্যাপতি মহারূহে আপন পহরাজি মরিক কঙ্খ তাই সেনাহার ভগ্নি তোর সেই তৈলকের গর্ভজাত অষ্টম সন্তানে সংহার করিব তোমার লীলাক্রমে তরণর বিন্দু দূরত্ব ঘুরে সব সাপি ইহা দিনে দিনে আজ অপূর্ব সূচনা তারাই আজ অপূর্ব সূচনা অপূর্ব সূচনা
সংহারিব কম্ভ দৈবকীর গর্ভজাত অষ্টম পুত্র ইমিষা ইমিষা দৈবকী ইমিষা খসা ইয়াতি খসা কক্ষ মরদ পেলাকেই ধৈর্যতির অভিঘাত মরদ পেলাকেই ধৈর্যতির অভিঘাত মরদ পেলা দীর্ঘকেই ধৈর্যতির অতি পরিসে মনোধিকে ধৈর্যটির বল আপন পাহরা হই আনন্দতে পাহরিছ আপনার ভোটে ভবিষ্যৎ অবধান করে দিছে আকাশী বানিয়ে ওরাই দিছে মন কর্তব্য নিজন কালকেট ঘরোয়া পৃথিবী পেকে তীক্ষ্ণ তরোয়াল অনন্ত দুটি বট্টপটা পালকে লড়ি মৃত্যু মোর কোনো নাই হট্ট সকলটি পথে তোরা যাকে তোতে পাওয়া বলিয়া টোটাল হাতি পুরন তেওরাই যাকে মেলি দিয়া প্রজা খেতর আনন্দ ঠপ হম কেবে বলাই ধমুহা সকল কালো কেতু আদি হরিষে অঙ্গীকার হলই ঘণ্টা বাজিব এবে সিংহনাদ করি ধুমুহা বৈশ্য পথে ও পাব মথুরা মৃত দেহর ভরত তোল পার হব স্বর্গ বৈশ্য পথ রক্ত প্লাবন পৃথিবীর শান্তিপূর্ণ আনন্দময় মগ্নতম অগ্নি সংযোগ হিলা বৃষ্টি রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন শান্ত হওয়া বহুদেব নতুন মিটির আর মোর স্নেহর ভগিনী দৈবকী ভবিষ্যৎ ভাগ্য লিপিবর কান পাতি দুইজনে শুনিলা নহয় যি মিলনে বান্ধোনেৰে বান্ধি দিলো তোমাৰ দুইটিক সেই মিলনেই আজি স্পষ্ট ভাৱে কৰিছে ঘোষণা অচিৰতে কম্ভৰ মৰণ যি হিয়াৰ পৰা আনন্দময়ী কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান ঐ কংসৰ মৰণ কি কৰিবা
অমৃত গরল উঠেলে বেশ কথা হে হব না হব অন্যথা। কিন্তু কংসর মরণ জানো ইমান সহজ, কংসর মরণ জানো ইমান সহজ। স্নেহ মমতা আছে যত মানে বিকট ছিল সকলটি এই মুহূর্ততে অমন্দ অমন্দ করে নাকে পাকে দিল দলিয়া ঘাটে দৈব কি হিরস্যেতে করি মুক্ত হব কুজাবর মৃত্যু দ্বারে ধর্মে বিরুদ্ধ করি চিরকালয় পিতাছে। শান্ত হুয়া, শান্ত হুয়া যুবরাজ, শান্ত হুয়া। আমি মানব, দৈবাধীন, দৈবক দম্ভারি অতিক্রম করিব খুঁজাত বাতুল থেমথ অন্য হাতে যুবরাজ ভক্তি হইতেছে মহাপাপ। মুখ বাধা নিদি বাবা খুদেব আতর হওয়া মোর হনুমুখের পড়া হয় যদি হোক ভগিনী হত্যা মহাপাপে। উয়া দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মৃত্যু দণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শান্তি পাই বিনা অপৰাধে ৰজা হৈ তুমি ৰাক্ষস মূৰ্তিৰে মানৱ নামত কলংক কিয় আনিছা দাদা, কিয় আনিছা দাদা? পিতাশ্রী তাই তাই তোর কোনো অপরাধ অপরাধী নহে কোনো মথুরার প্রজা। যত মানে অপরাধ সকলে কংসরে। কি কব খুদেব? যুবরাজ কোনে জানে কোনে করে কিবা অপরাধ? কবলই কবলই কিবা আছে মোর কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্ব শক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ আৰু আৰু এই গৰ্বতে গৰ্বিত হৈ তোমারই ফিরে রাজা হিমাদ্রি লঙ্ঘিছে হত্যা করে ভগ্নিকু নিজ মরণকু রাজা তুমি রুঠিব খুঁজিছা। পরিহাস তালাকে করিব খুদেব বিলম্বই ঘটায় বিঘিনি। তোমার কথাই কথা রাজা ভাই জেনে ইচ্ছা বলে জেনে বিধান মতে দৈবকীকে গরিবে সংহারে তার পাশতে সম্ভালে ধরে কিরু ধরে দৈবকী গর্ভজাত অষ্টম সন্তানে করিব পারে কংসকে নিধন। আজ দৈবকী তৈ মৃত্যুর নিমিত্তে। হাজু আছো দাদা, হাজু আছো প্রত্যেক মুহূর্তে। দৈবকী কিন্তু দাদা ধৈৰ্য জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি সন্মুখত দেখা পাই আগন্তুক মৰণৰ সৌ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কঁপিছা ভয়ত দৈবকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। দাদা দৈবকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা।
হয় যদি হয় যদি মৃত্যু মোৰ স্বামীৰ আগত এই দৈবকী, তুমিৰ হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে মই কৰিম গ্ৰহণ হাঁহি মুখে মই কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অসম্ভৱ। নাৰী হত্যা, ভগ্নী হত্যাৰে কলংকৰ কালিমাখা নিকৃত্য কি? শ্ৰী শ্ৰী যুৱৰাজ, বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। আৰু যদি এই কৰা ইচ্ছাতে তোমাৰ, তেন্তে শুনা যুৱৰাজ, যুগে যুগে বীৰৰ সমাজে হত মুখে তোমাকে কৰিব গঞ্জনা। নলব নলব যুৱৰাজ, নলব তোমাৰ নাম লাজতে ঘৃণাতে। আজৰ ঘৃণাৰ ভয়তে এই মূৰ্খ কংসই হাসবে পুহি গাখীৰ খুৱাই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি, হিতকাংক্ষী মিত্ৰ মোৰ তুমি বসুদে। হিতাকাংক্ষী নহলেও এটি কথা কও শুনা যুৱৰাজ, তাৰো আছে সহজ উপায়। ভাই কি উপায় বসুদে? উপায় যুৱৰাজ, উপায়। দৈৱকী থাকিব জীয়াই, তোমাৰো ৰাজা একোকে নহব অনিষ্ট। হে যুৱৰাজ, কৰজোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান। সম্ভৱে বসুদে, দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱে। দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ। নহয় নহয় যুৱৰাজ, ই সম্ভৱ। এনেকৈ বসুদে? তার পরিবর্তে যুবরাজ দৈবকী গর্ভজাত প্রতি সন্তান সেই মুহূর্ততে ভূমিষ্ঠ হব। এজন এজন করে আদি তুলে দে তোমার হাতে হত্যা করি কি হতো নিষ্কন্ত তুমি পৃথিৱী নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে দৈৱকীৰ প্ৰাণ ভিক্ষাৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন। এনে কোনো মাতৃ আছে যি ধৰাৰ পক্ষত বিষৰ দিব পাৰে নিজ গৰ্ভজাত সন্তানক স্বামী। ভাবিছো বসুদে, সঁচাকৈ পাৰিবানে? পাৰিব প্ৰতিজ্ঞা? পাৰিবানে বিষত জীৱ নিচি সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ আপত্তি অলপো, তোমাৰ মুখৰ ইচ্ছাই মুক্তি দিব পাৰো দৈৱকীক। যুৱৰাজ, শক্তিধর নরপতি তুমি, প্রজা আমি
আশ্রিত তোমার দুর্বল আমার করা প্রবল শক্তিৰে কাহি নিব পাৰা জীৱা থাকে সকলো আমাৰ তথাপিও কওঁ শুনা যুৱৰাজ মিছা মই নকওঁ কদাপি প্ৰণন্তেও বসুদেৱে পাৰিব নিজ প্ৰতিজ্ঞা সাক্ষী কৰি চন্দ্ৰ সূৰ্যদেৱ দেৱীগণ অৰ্জুনগিৰিক ধ্বংস কৰি দক্ষিণ হস্তে কৰিছো প্ৰতিজ্ঞা যদি তজু কমিব তাকে বসুদেৱে ঐক্যৰে কৰিম পালন এয়া তুমি কি কৰিলা স্বামী কি কৰিলা কিয় কৰিলা এনে ভিক্ষম প্ৰতিজ্ঞা ক্ষান্ত হোৱা দেৱী তুমি যে মোক আৰু বাধা নিদিবা শুনা দেৱী বিধিৰ বিধান এইটো নহয় খণ্ডন বিধিৰ বিধান এইটো নহয় খণ্ডন মই যে বসুদেৱ আজি নিজ প্ৰতিজ্ঞাত অচল অটল বেশ, এতিয়াৰে পৰা তেন্তে কই দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ পৰাজয় প্ৰস্তুত নিজকে সকলোৱে ধ্বংসৰে ক্ষমতা ধ্বংসৰে বীৰত্ব আৰু ধ্বংসৰে শক্তি কিমান পাপি আছে দেবী ভগবান হৌয়া স্বা দেবী ভগবান নিচে
কালকেতু, যুবরাজ, হোরারিয়া কালকেতু, হোক যুবরাজ। কালকেতু, যুবরাজ, ইন্দোর বিলাক ভৱনতকৈ কংসৰ বিলাক ভৱনে কোনো গুণে হীন হব নোৱাৰে। হয় যুবরাজ। তেন্তে অত বোলে নৃত্য গীতৰ আয়োজন হোৱা নাই কিয়? যুবরাজ, এই মুহূর্ততে মই নৃত্য গীতৰ কৰিম আয়োজন। কালকেতু, কালকেতু, যুবরাজ, হোরারিয়া, হোক যুবরাজ। কালকেতু, যুবরাজ, নৃত্য গীতি বন্ধ হল কিয়? যুবরাজ, বহুদেৱ দেখিছে সিংহদ্বাৰত। বহুদেৱ আহিছে। হয় যুবরাজ। যোৱা, যোৱা কালকেতু, যুবরাজ, তেওঁক লৈ অহা সন্মানেৰে প্ৰমোদ কক্ষলৈ। হল যুবরাজ। যুবরাজ জয়। বহুদেৱ আহিছে। হয় যুবরাজ। কোৱা, কিয় আহিল? বাহিৰ বিয়া দিনা তোমাৰ আগত যি কৰিছিলো প্ৰতিজ্ঞা, সেই অন্তৰালত তোমাৰ ওচৰলৈ লৈ আহিছো মই এ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে, দিয়া, দিয়া বহুদেৱ, কতে, কতে মোৰ প্ৰাণ সন্তান, নহয়, দিয়া, দিয়া যুবৰাজ, বহুদেৱ। যুবৰাজ, এই যে দৈৱকীৰ গৰ্ভজাত অষ্টম নহয় প্ৰথম সন্তান। প্ৰথম সন্তান? হয় যুবৰাজ, প্ৰথম সন্তান। এইটো মোৰ প্ৰাণময়ী নহয়। যুবৰাজ, ই যে মোৰ স্নেহৰ ভাগিন। হয় যুবৰাজ। দিয়া, দিয়া বহুদেৱ। ইমান শীতল, ইমান কোমল,
ইমান আকুল ভরা শাওনিতার এইটো মোৰ বানবৰী নহয়, দৈৱকী গৰ্ভজাত অষ্টমী সন্তানহে একমাত্ৰ বানবৰী মোৰ। বাকীবিলাক নিৰ্বোধে নিৰপৰাধী। লৈ যোৱা বসুদেৱ, যুৱৰাজ। প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। ধন্য ধন্য যুৱৰাজ, ধন্য। বাহিৰ বিয়া দিনা তুমি মোক যে কৰিছিলা ঘোৰ অপমান, মুহূৰ্ততে সকলো বিলীন হৈ গল। ধন্য ধন্য যুৱৰাজ, মই এতিয়া আহিছো। কিন্তু মনত ৰাখিবা বসুদেৱ, যে মুহূৰ্ততে ভূমিষ্ঠ হব দৈৱকীৰ গৰ্ভজাত অষ্টমী সন্তান, সামৰি বিবাহ মোৰ চৰণত যোৱা। মহারাজ মহারাজ কালকেতু মহারাজ উৰা দিয়া কালকেতু। উৰা দিয়া কালকেতু, মহারাজ আত্মভৰাই উৰা দিয়া। হৰাই আজি মোৰ আত্মীয় স্বজন, হৰাই আজি মোৰ পৰম বন্ধু। কালকেতু মহারাজ কালকেতু, পুনৰ দৈৱবাণী নহয় নহয় যুৱৰাজ, সেয়া দৈৱবাণী নহয়। দেৱৰীষি নাৰদ, কালকেতু মহারাজ সন্মানে লৈ আহা প্ৰমোদ কক্ষলৈ। রাজ্য আদেশ যুবরাজ। করুণাময় নারায়ণ নারায়ণ নারায়ণ। প্ৰণাম দেৱৰীষি। কংসৰাজৰ জয় হওক। দেৱৰীষি, আপোনাৰ পদধূলাই পবিত্ৰ কৰিলে মথুৰাপুৰী। কওক দেৱৰীষি, কিবা হেতু অকস্মাতে প্ৰৱেশিলে মথুৰা নগৰে? নারায়ণ নারায়ণ। কংসৰাজ, তুমি তোমাৰ কৰ্তব্য কিয় পাহৰি পেলাইছা? দেৱৰীষি, কদাপিতো পাহৰা নাই কৰ্তব্য নিজৰ। নারায়ণ নারায়ণ, তুমি তোমাৰ কৰ্তব্য পাহৰি দেৱৰীষি, সুৰা আৰু নৰ্তকীৰ মাজত একেবাৰে আপোন পাহৰা হৈ পৰিছা কংসৰাজ। পৰিহাস নকৰিব দেৱৰীষি, ভাঙি পাতি কওক সকলোটি। কংসৰাজ, তুমি বাৰে বাৰে একেটি ভুলকে কিয় কৰিব লাগিছা? এই দেৱৰীষি, হঠাৎ সংবাদ পালো কোলাতকেশ্বৰলৈ বসুদেৱ উভতিল ৰাজকাৰেঙৰ পৰা। দেৱৰীষি, পিছে বধ নকৰি প্ৰাণৰ কণ্টকক মহা ভুল কৰিলা কংসৰাজ, মহা ভুল কৰিলা। দেৱৰীষি, দৈৱকীৰ বাহিৰীয়া দিনা হৈছিলে কি ভীষণ দৈৱবাণী। দৈৱকীৰ গৰ্ভজাত অষ্টমী সন্তানে সংহাৰ কৰিব হেনো অবলীলাক্ৰমে। সেইবাবে দেৱৰীষি, প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। প্ৰথম সন্তানক মই দিলো প্ৰাণদান। নারায়ণ নারায়ণ, ভাবিছিলো কংসৰাজ
গুণী জ্ঞানী মহাবিবেকী বলে। এবারে কি পিছে কংসৰাজে ৰাজনীতি কূটনীতি একোকেই নাজানে। এবারে কি মই একো বুজিব পৰা নাই দেৱৰ কি কেনেকৈ কেনেকৈ বুজিবা তুমি সেই দেৱতাৰ চালনা? দেৱতা অ দেৱতাৰ চালনা মতে প্ৰথম হ'ব পাৰে অষ্টম আৰু অষ্টম হ'ব পাৰে প্ৰথম। ই কেনেকৈ দেৱৰ কি কেনেকৈ কেনেকৈ সম্ভৱ কংসৰাজ? কেনেকৈ সম্ভৱ এই ইয়াতে দেখিছা, এই ইয়াতে দেখিছা এপাহ অষ্টদল পদ্ম। ইয়াৰ পাহিবিলাক যদি আমি মনুষ্যৰ গণনা মতে চাওঁ তেন্তে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু এই অষ্টম। অষ্টম আকৌ যদি আমি দেৱতাৰ গণনা মতে চাওঁ দেৱতাৰ গণনা মতে দেৱৰ কি অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় তৃতীয় আৰু এয়া প্ৰথম। গতিকে প্ৰথমে অষ্টম আৰু অষ্টমেই প্ৰথম। উপায় দেৱৰ কি উপায় আছে কংসৰাজ। ইয়াৰো আছে এটি সুন্দৰ উপায়। কি উপায় দেৱৰ কি প্রথমে তুমি বহুদেব দৈবকীক দিয়া কারাগার, তার পাছত বহুদেব দৈবকীর প্রতিটি সন্তানক নিধন করার ব্যবস্থা করা। আর শুনা কংসরাজ, দেৱৰ কি পিতৃতব উগ্রসেন পিতৃতব উগ্রসেন হিতাকাঙ্ক্ষী নহয় তোমার। দেৱৰ কি সেয়েহে হাতে কলে চিন্তিরি লগাই বন্ধ করা তোমার অন্ধকার পুতাখালত আৰু কাহিলৈ রাজদণ্ড রাজ সিংহাসন দেৱৰ কি কৰা তুমি এই বিদ্ৰোহী প্ৰজাক শাসন। পিছে মই এতিয়া বিদায় মাগিছো। আদি কৰি আছে যত যাদৱ গণে অন্ধকার কারাগারতে নিক্ষেপ কৰা আছে যত নারায়ণৰ মন্দিৰ এফালৰ পৰা ধ্বংস কৰা আছে যত বিষ্ণু ভক্তগণ উৎপীড়ন কৰি নিষ্ঠুৰ ভাৱে হত্যা কৰা। হিরো দায়িত্ব অনেক যুবরাজ, কিন্তু বুলি ৰৈ দিলা কিয়? আৰু কিবা দেশ মই কৰিম প্ৰধান। যুবরাজ অনেক যদিহে করে এই কালকে তোক সদুপুরি সদব সকলের গাঁৱত জুই লগাই দিও। আর শস্য শ্রাবণ শীতল পঞ্চপতির চলি উঠক। ইহঁতৰ পুত্ৰ কন্যা চকুৰ সন্মুখতে দগ্ধ হঠাৎ তুলি কান্দোবৰ রোল উঠক। লয় ঘন্টা বাজি উঠক, বাজি উঠক, বাজি উঠক। কেতো আৰু মই নাহিলৈ ৰাজদণ্ড ৰাজ সিংহাসন মথুৰাতে ধ্বংস যজ্ঞ কৰিম ঘোষণা।
মই মন্থরে নাকি পাকে দরিয়াই কত করে কহিলে নাকি পাকে বেরিয়াই নোয়া একে একে নিস্তরে নিঃশঙ্ক শঙ্কর প্রতীকে বই শঙ্খ তোমাৰ এইটো সংঘাবাদী খবৰখন কেনেকুৱা? কি কবা আৰু সখা, কি কবা আৰু সখা। কোৱা আকৌ কি ৰৈ আছা? 2 বছৰ হ'ল বিয়া পতা। ৰাতি পহৰি কৰো, দিনত নাক বজাই শুই থাকো। সংসাৰ বাঢ়িব, দুটাতে আছে আৰু। দুটাতে মানে মই বুজি পোৱা নাই। সখা কি কবা, তোমাৰ কথা কোৱা, তোমাৰ কি হৈছে সংসাৰ? মোৰ কি আৰু, মোৰ আপোনাৰ এসপ্তাহে আৰু। মানে শুনিবা নি? কোৱাচোন। সোমবাৰ মানে মোৰ 1 নম্বৰ ল'ৰাটো। হয় নেকি? মঙলবাৰ 2 নম্বৰটো। বুধবাৰ, বৃহস্পতি, শুক্ৰ আৰু নকওঁ সিটো। কোৱা সখা। নাই কোৱা, শুনিবা। কোৱা। শনি। মাৰিবা আৰু দেই। মই কি মাৰিম? মানে তুমি মাৰিবা দেই, তোমাৰ পৰাহে মই শিকিব লাগিব দেই। কি কৰি থাকা আৰু দেই তুমি? শুনা আকৌ, এতিয়া আহা। আজি কিবা এটা হব পাৰে আৰু। মোৰ গাটো বৰ গৰম উঠি আছে, গাটো বিজ বিজাইও আছে, কিবা এটা হব পাৰেও দেই, সম্ভৱ। আজি কিবা এটা হব আৰু। মোৰো তেনেকুৱা যেন লাগিছে অলপ। হৈ আছো আহোন। কি হৈছে? মেঘে গাজিছে। সেইফালে চোৱা, এইফালে চোৱা, সেইফালে চোৱা। বতাহ মাৰিছে। আৰু মানে মোক ভয় খুৱাই দিছে, বুকুখন ঢাপ 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 মাৰি আছে নহয়। কোৱাচোন। মাৰিছে চাব নালাগে, কান্দিব নহয়। মই মানে আজি দিনত এসোপামান মানে ডাঙৰ ডাঙৰ পোনা আনিছিলো। কিন্তু তুমি কথা এটা কম, বেয়া পাবা নি? কোৱা। মই আৰু এঘুমৰি টোপনি মাৰি লওঁ আৰু তুমি আৰু চাই থাকিবা। তুমি কি কথাবিলাক এইহালো এনেকে থৈ দিলে আমাৰ মহাৰাজে ডিঙি কাটিব। তুমি ইয়াত পহৰা দিয়া। তুমি হেৰিতে যোৱা। কি? ইয়াতে যাও তুমি। কথা এটা কম, বেয়া পাবা নি? নাপাওঁ। আজি মোক মানুহজনীয়ে দি নপঠিয়ালে। কি নিয়ে পঠালে? খনি। মোৰ ওচৰতো নাই নহয়। মোৰ ওচৰতো নাই নহয়। তুমিনো আনা কোনদিনা খনি? নকবা আৰু পাই। কোৱা। হেৰি কোৱা নহয়, তুমি এইকণলৈ যোৱা, মই এইকণতে ৰ। হ'ব, ঠিক আছে বাৰু দিয়া। গা চা ধুৱে বেৰিছে। তোমাকে মোকেহে দিব। হয় হয়, তুমি ঠিকেই কৈছা। তুমি খালি শুই নাযাবা আকৌ দেই। মই নুহো। মই তোমাৰ কচম খাই থৈছো, শুবও পাওঁ আকৌ, তেতিয়া তুমি ৰবা। নাই তেনেকে ক'লে নহব দেই।
আচৰিত, অতি আচৰিত। হাতৰ শিকলি আপোনা আপুনি পৰিল সুলভ। কোনে কোনে আহি নিষ্ঠুৰতাৰ টন বান্ধনৰ পৰা দি গ'ল মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা বাহিৰত দবাল পিতা শিল বৰষুণ, সৃষ্টি যেন ধ্বংস হৈ এটি পলকতে। ভিতৰত মই আৰু তয়ো কি কব? ভাৱ হয় সৃষ্টি যেন কেৱল দুটি প্ৰাণী। কি অন্ধকার কারাগারিতো ইউ যে হল দেৱৰ মন্দিৰ। ৰাখি ফুলৰ সুঘ্ৰাণ, ধূপ ধূনা চন্দনৰ গোন্ধে চতুৰ্দিশ কৰে আমোল মোহ। আজি ৰাত্ৰি শিলাব ৰহিলে নুশুনি প্ৰজাৰ পানী পোহনীয়া সবেনি
দিয়া দিয়া দৈৱকী মোক পুত্ৰক তোমাৰ ৰত্ন দিলো উপহাৰ দিয়া দৈৱকী দৈৱকী ক'ত ক'ত দৈৱকী ক'ত আমাৰ সন্তান দিয়া দৈৱকী ক'ত ক'ত আমাৰ সন্তান হৌৱা চোৱা হৌৱা দুখনিৰ কোলা শূন্য কৰি হৌৱা চোৱা জিলিকিছে শূন্যৰ কোলাত জ্যোতিময় ৰূপ ধৰি জিলিকিছে হৌৱা চোৱা হৌৱা হৌৱা দৈৱকী এই যে আমাৰ শত জনমৰ কষ্ট ফল দৈৱকী অতি ভাগ্যৱতী আমি অতি ভাগ্যৱতী কিনো ভাগ্য দৈৱকীত ভৈলাই হে চিৰ সুন্দৰ হে চিৰ বঞ্চিত বিশ্বৰ সকলো জ্যোতিৰে তোমাৰ ভুৱন মোহন ৰূপ দেখাই বসুদেৱ দৈৱকীৰ সহস্ৰ জনমৰ কষ্টৰ ফল সাৰ্থক কৰিলা হে কৰুণাময় তোমাৰ তোমাৰ দৰে এনেহেন বিশ্বজনকৰ হবলৈ উপযুক্ত জনক জননী কিবা সাধ্য আছে আমাৰ হে লীলাময় ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আমি তুমি হে বিৰাট হে চিৰকল্যাণময় পৰশী কৰোণাৰ ধাৰা ধাৰা আশাৰে আজি মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰ ভাৱে তুমি মোক ধৰিলা সাৱটি মাতৃভাৱে ললো মই বুকুত সুমুৱাই প্ৰভু সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ আহা পুত্ৰৰূপে আহা কোনোবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত হে দয়াময় আমাৰো সেই একে অভিলাষ আহা আহা প্ৰভু তোমাৰ এনে জ্যোতিময় ৰূপ সামৰি পুনৰ দৈৱকীৰ কোলা শোভা কৰা দয়াময় শোভা কৰা দৈৱকী অতিকে ভাগ্যৱতী তুমি দিয়া দৈৱকী মোকো দিয়া এবাৰ সেই সৌভাগ্যৰ ছায়া লোৱা না কি যে মৰম লগা চাৱনী এনে ভাৱ হয় তোমাক যেন চাই থাকিম মই যদি পলক নমৰাকৈ সদায় যেন তোমাক ৰাখিম মই বুকুত সুমুৱাই
দৈবকী দৈবকী কিয় মই অশ্ৰু জল তোমাৰ কিবাহেতু আজি আনন্দৰ মুহূৰ্তত তুমি সকলো টুকিছা এই দৈবকী গুচোৱা গুচোৱা তুমি ৰিহাৰ আচল দৈবকী কান্দা আনাত তুমিও লগতে কান্দা দৈবকী কান্দি কান্দি সকলোৰে মতিয়া ভৰোৱা ভাবা সেই ৰাক্ষস মুহূৰ্ত খন্তেক পাছতে হ'ব আহি উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ সমত দৈবকী কিয় বাচ্চা জন্ম ললি দৈবকীৰ গৰ্ভত আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ হাওপাত লাগি উৰি যায় সোণৰ সংসাৰ দৈবকী দীৰ্ঘজীৱী হৈ সোণৰ পুতলি যাদু ভাৰ আছে শত্ৰু মোৰ দিনে ৰাতি মেলে চৰ দৈবকী লুকুৱাই থপটো কোন দিশে দৈবকী! নাইকতৰ কেঁচাৰী শংখ মহাকাশ দৈবকী উপায় দৈবকী উপায় কি উপায়েৰে লুকুৱাই ৰাখিব মই বংশৰ প্ৰথম ভয় ভয় নাই বকুল জন্মিছে মৃত্যুঞ্জয় আমাৰ সন্তান বুকুত সোমোৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ নন্দৰ ঘৰত জন্মিছে যুগমায়া যশোদাৰ গৰ্ভত মেলা আছে সকলো দুৱাৰে শীঘ্ৰে যোৱা শীঘ্ৰে যাব কুদেৱ সুবৰ্ণ সুযোগ আনাগৈ যুগমায়াক পুত্ৰক হলাই আনাগৈ যুগমায়াক পুত্ৰক হলাই আনাগৈ যুগমায়াক পুত্ৰক হলাই হে করুণাময় তোমার অপার করুণা আমি হেন ক্ষুদ্রমতিয়ে নোয়ার বুঝিব দৈবকী এই দৈবকী দিয়া পুত্রকে দিয়া কি করিব পারে কি করিব পারে শুনাও দৈবকী দুষ্ট আছে বিধাতা পুৰুষ তেৰে স্থলত দৈবকী কি কৰিব পাৰে সেই কংস দুৰাচাৰে সেই দৈবকী দিয়া পুত্ৰক দিয়া দৈবকী দিয়া পলম নকৰিবা দৈবকী দৈব্যৰাধে শিৰোগত কৰি মই গকুলৰ দিশে বাট লওঁ দিয়া দৈবকী দিয়া কান্দে আজি দৈবকী পুত্ৰ মুখ পুত্ৰ মুখ জগতৰ বাপু দুখ দিয়া কইতে রাখো কইতে রাখো
ময়ূরাঙ্গিনী ফুলার কলঙ্কিনী বাধা নিদিবা দেখো চোৱা ফুলার কলঙ্কিনী জনম দুঃখ জনম দুঃখ কত পয়সা তোক পাইল হাই মোর কৃষ্ণ হাই কৃষ্ণ গৌর যে ঘন ঘুরে নারায়ণ বুকুনিব সনে নন্দর গৃহে বুকুনিব সনে নন্দর গৃহে পৃথিবী চরণ ভিজে প্রভু নারায়ণ চরণ ভিজে প্রভু নারায়ণ ভুনিরা ভুনিরা ভগনে গরজে ঘনে ঘন রাজা নন্দ হরি স্বরূপানন্দ ঘজা নন্দ হরি স্বরূপানন্দ হৃদয়া নন্দ হরি পরমানন্দ গোপাল গোবিন্দ রাম মাধব ভকত জনর তুমি হে বান্ধব নারায়ণ 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 হে প্রভু তোমাৰ আদেশ মতে মই দুৰ্মতি কংসকে দিলো কূটনীতিৰ কুটিল মন্ত্ৰণা আৰু তাৰ লগে লগে কংসৰাজে বহুদেৱ দৈৱকে দিলে কাৰাগাৰ
আৰু কাহিলৈ ৰাজদণ্ড ৰাজ সিংহাসন বন্দী কৰালে পিতৃকে তব অন্ধকার কারাগারত। হে প্রভু, তোমার কি যে বিচিত্র লীলা, তোমার লীলা বুঝিবর মোর একেবারে শক্তি নাই প্রভু। বাৰু যাও, তোমার লীলা চাই চাই সাৰ্থক করুঙ্গই নারদর জীবন। তোমাতে লইলু না করা কৃপায় পার নারায়ণ, করা কৃপায় পার নারায়ণ। তোমাতেই শরণ লইলু নারায়ণ, তোমাতেই শরণ লইলু নারায়ণ, করা কৃপায় পার নারায়ণ, করা কৃপায় পার নারায়ণ, করা কৃপায় পার নারায়ণ, নারায়ণ নারায়ণ নারায়ণ। দৈবকী গর্ভজ অস্তম পুস্তই সংহার করবত অবলীলাক্রমে দৈবকীর গর্ভজ অস্তম পুস্তই সংহার করবত অবলীলাক্রমে
দৈবকী গর্ভজা অস্তপুত্তাই সংঘাত কৰিব তো কবলীলক্ৰমে দৈবকী গর্ভজা অস্তম পুত্র সংঘাত কৰিব তো কবলীলক্ৰমে দৈবকী গর্ভজা অস্তম পুত্র সংঘাত কৰিব তো অবলীলক্রমে দৈবকীর গর্ভজা অষ্টম পুত্র সংঘাত কৰিব তো কবলীলক্রমে আহি ধর্মস্য গ্লানি ভবতি ভারত यदा हि धर्मस्य ग्लानि भवति भारत यदा हि धर्मस्य ग्लानि भवति भारत सर्वदा अस्तपुत्रै সংঘাত কৰিব তো অবলীলক্রমে দৈবকীর অষ্টপুত্रै সংঘাত কৰিব তো অবলীলক্রমে উৰণ বুৰণ গজন আৰু ভ্ৰমণ চাৰিটি মাথো প্ৰাণী জীৱ জগতৰ সকলোৱে মহাসুখে নিত্যাৰ কোলাতে কৰে বিস্ফোৰণ দুৰ্ভগীয়া কংসতই নাই তোর কপালতে সেই সুখ ভোগ মুগ্ধ ফেরিল হরি শান্তির কোমল হজ্জা অশান্তি কণ্ঠকে আজি কেউ কণ্ঠকিত হয় লোম বুলি নিত্যাত হরণে মরিলেই তুই চক্ষু মোর দেখাবাও চরন্ত কীর্তন্ত হনি বিরোধ উলমি থকা তীক্ষ্ণ তরোয়াল দৈবকী গর্ভজাত অষ্টম খণ্ড সংঘৰ মূৰ্তিৰে প্ৰকৃতিয়ে পুনৰ শান্তৰূপে কৰিছে ধৰণ
নিজে মই কারাগারলৈ চাবলৈ চাবলৈ পাৰ সন্তাক মোৰ কোন মই কালকেতু মহাৰাজ মই কালকেতু মহাৰাজ মই আপোনাৰ শ্ৰীচৰণত কালকেতু আপুনি মোক চিনিব পৰা নাই আপুনি মোক চিনিব পৰা নাই মহাৰাজ সঁচা মহাৰাজ সঁচা চিনিব পাৰিছো কালকেতু যুৱৰাজ আজি অষ্টমী তিথি হয় আজি অষ্টমী তিথি তেন্তে মোৰ মানৱৰী জন্মিছে জন্মিল ভাই কি মহাৰাজ দৈব্যবাদী এই মৰি কিনাৰত ৰাজধানী মনতে আছে কালকেতু আছে মহাৰাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা দৈব্যবাদী বিফল হব সি এতিয়াও জীয়াই আছে সি মৰিছে অসম্ভৱ কংসৰ প্ৰণৱী ইমান সহজে নমৰে কালকেতু মহাৰাজ দেৱতা বিলাক আপোনাৰ হিতাকাংক্ষী নহয় কেৱল আপোনাক প্ৰতাৰিত কৰিবৰ চেষ্টা কৰিছে আৰু কালকেতুক পৰা নাই যুৱৰাজ এইবাবে আজি দেশত যিমানবোৰ শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মই এটাকৈ হত্যা কৰিছো উত্তম কাৰাগাৰলৈ গৈছে উন্মুক্ত আখাৰে এই আখালৈ যদি হত্যা জন্মগ্ৰহণ কৰিছে তাক মাটিৰ কোলাৰ পৰা আঁতৰি আনি শিলতে আঁতৰি হত্যা কৰিম হত্যা কৰিলা কালকেতু নাই কৰা মহাৰাজ কালকেতু কাপুৰকে নহয় মহাৰাজ সত্য যে এতিয়াও জন্মই হোৱা নাই বদলাই বন্ধ সেই যে মাতৃ গৰ্ভৰ অন্তৰালতে বহি মোলৈ চাই খেলকৈ হাঁহিব লাগিছে তাকে মাতৃ গৰ্ভ ভাৰি জৰিয়ানি সি যে পুত্ৰ হয় সি কন্যা সন্তান কন্যা সন্তান কন্যা 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 প্রকৃত কুলাতে টিপলিতে কন্যা সন্তান পুত্ৰই হওক বা কন্যাই হওক সি যে দৈৰকী গৰ্ভজাত অষ্টম সন্তান দৈৰকী কেঁচুৱা দে কাল শিশুৰ তেজেৰে বহুদিনীয়া বিয়া পলোৱা নিৰু দাদা এটা কৈ তুমি ছটা শিশু ডিঙি চেপি
বধ কৰিলা কিন্তু কিন্তু এই কন্যা সন্তানটি মই তোমাক আচল পাতি ভিক্ষা মাগিছো তাইৰ জীৱন দান দিয়া দাদা বিমুখ নকৰিবা দাদা বিমুখ নকৰিবা দাদা বিমুখ নকৰিবা বিভু সুন্দর অভিনয় তিৰোতাৰ চকুৰে পানীয়ে কদাপিতো কলাব নোৱাৰে কংসৰ হৃদয় মূৰৰ ওপৰত সাপ পুহি এই কংসই ৰং চাব নোখোজে দে দে তই কি কৰে কেঁচুৱা দে নাই দাদা নিদো দে নিদো দাদা কেনে দিয় নিদো দাদা নিদো দে নিদো দাদা নিদো দে তই কি দাদা দে নিদো দে তই কি কেঁচুৱা দে 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 তুমি দেখোন পস্তার মূর্তি ধরে চাই থাকিল মদ গর্বী কংস দুরাচাৰ নকৰিবি তই ব্যথা স্খলন কোন কংস দুই চক্ষুৰে পলক নমৰাকৈ 6টি সন্তানৰ মৃত্যু চাইছিল দুই চক্ষুৰে সখণ্ডটো সৃষ্টিৰ ধ্বংস চাইছিলো আজিও চাম কংস ঠিক এইদৰে আজিও চাম কাৰণ হে বসুদেৱ নিজ প্ৰতিজ্ঞাত অচল অটল শুন কংস বসুদেৱ আজি প্ৰস্তুত আকাশৰ দেৱতা প্ৰস্তুত হোৱা পৃথিৱীৰ মনুষ্য চাও বাৰু ইয়াক আজি কোনে ৰক্ষা কৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকী গৰ্ভজাত অষ্টম সন্তান দৈৱকী গৰ্ভজাত অষ্টম সন্তান সমস্ত করে দেবতার তীব্র কঞ্জনাই শক্তিহের বিন্ধে
কঙ্কর হৃদয় গলিগল ধরিগল সমস্ত হলে কালকেতু দিয়া দিয়া মুখে বাহু আশ্রয় কোনে 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 মোর দাদা করিব নিধন ইমান সাধ্য দাদাক কৰিব পাৰে নিধন মই দাদাৰ আদেশ ইৰুগত কৰি যাম মই গোকুলৰ দিকে মোৰ স্তনৰ প্ৰাণ কৰাই সকলো শিশুকে হত্যা কৰি মই কৈছো যাও মই গোকুলৰ দিশে কঙ্কর কঙ্কর এনেকৈ বকাসুৰ কলে পদে কংকয় অনুচৰা উদনাৰাই কবি চলে আনন্দিত মনে চলে ধীৰে ধীৰে নাই এনেকৈ কলেতো নহব এনেকৈ কলেতো নহব মই মোৰ মায়াৰ ৰূপেৰে এজনী দীপ সুন্দৰী যুৱতী ৰূপ ধাৰণ কৰি গোকুলত প্ৰৱেশ কৰি কাৰণ মই এয়া মোৰ মোহিনী। 「
মোহিনীর রূপ ধরি পুতনা রাইখো যায় যাই যাই